আপোনালোক ইয়াৰ আগতে বৰপেটা লোকসভা সমষ্টিত আছিল। বৰপেটা লোকসভা সমষ্টিৰ পৰা এইবাৰ ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হ'ল। ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আগতে বৰপেটাত ঠিকেই আছিল, ইয়াৰ পৰা কংগ্ৰেছ নিৰ্বাচিত হৈছিল, ইয়াত আব্দুল খালেক ইয়াৰ MP আছিল। এইবাৰ আব্দুল খালেকক আপোনালোকক টিকেট নিদিলে। আব্দুল খালেকক কংগ্ৰেছে উপযুক্ত বুলি নাভাবিলে। উপযুক্ত বুলি নাভাবি তেওঁক ইয়াত টিকেট নিদি তেওঁলোকৰ ইয়াত আৰু মানুহ বিচাৰি নাপালে। 11টা বিধানসভা সমষ্টিত তেওঁলোকে কংগ্ৰেছৰ বহু MLA আছে, তেওঁলোকক কাকো বিচাৰি নাপায়। তেওঁলোকে ৰকিবুল হুছেইনক আনি ইয়াত MP টিকেট দিলে। তেওঁ MLA হৈ আছে, তাৰপিছত তেওঁক আনি MP টিকেট দিলে। ঠিক তেনেকে ইয়াতে UDF-এও 15 বছৰ আমাৰ আজমল সাহেব আমাৰ ইয়াৰ পৰা MP হৈ আছে। তেখেত ইয়াৰ কোনো UDF-ৰ নেতাক টিকেট নিদি আকৌ আজমল সাহেবে ললে। কিন্তু আমি অসম গণ পৰিষদে এই আসনখন আমি মিত্ৰজোঁটৰ হৈ পাইছো, য'ত ভাৰতীয় জনতা পাৰ্টি UPPL আমাৰ একেলগে এজন প্ৰাৰ্থী, কিন্তু প্ৰাৰ্থী দিছো অসম গণ পৰিষদ দলে। আৰু অসম গণ পৰিষদ দলে আমি প্ৰাৰ্থিত্ব দিছো আপোনালোকৰ ধুবুৰী সমষ্টিৰ অন্তৰ্গত এজন প্ৰাক্তন বিধায়ক জাভেদ ইছলাম ডাঙৰীয়া। জাভেদ ইছলাম ডাঙৰীয়াৰ বাবাৰ কথা, দেউতাৰ কথা আপোনালোকে সকলোৱে জানে। জহিৰুল ইছলাম বুলি ক'লে অসমৰ ৰাজনীতিত এটা উজ্জ্বল নাম, আৰু তেখেত বহুবাৰ মন্ত্ৰী, বহুবাৰ MLA ইয়াৰ পৰা হৈছে। গতিকে আমি এনেকুৱা এজন প্ৰতিনিধি আপোনালোকক দিছো, যিজন প্ৰতিনিধিয়ে আপোনালোকৰ মাজত থাকি কাম কৰিব, যিজন প্ৰতিনিধিক আপোনালোকে হোজাইত বিচাৰি যাব নালাগে, যিজন প্ৰতিনিধিক আপোনালোকে নগাঁও চামগুৰিত বিচাৰি যাব নালাগে, যিজন প্ৰতিনিধি ঘৰ আপোনালোকৰ মাজত আৰু আপোনালোকৰ ঠাইত তেওঁ থাকিব। আজি এইটো অভাৱ অসম গণ পৰিষদ দলৰ নাই, কাৰণ অসম গণ পৰিষদ দলৰ ইয়াত অন্তত কেইবাবাৰো MLA জিকিছে, ভালকে জানে, আগতে জিকিছে, কেইবাটা সমষ্টিত জিকিছে, আপোনালোকে হাতীৰ ছবিত ভোট দিছে। এটা দিন 96 চনত আপোনালোকে দিছে। এতিয়া আহিব লগা দিনত আমি ঐক্যবদ্ধভাৱে একেলগে মিত্ৰতাত থাকি ইয়াৰ MP আসনখনৰ কাৰণে জাভেদ ইছলাম ডাঙৰীয়াক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আপোনালোকৰ মাজত দিছো। আপোনালোকে আদৰি লৈছে আৰু আদৰি ল'ব বুলি আমি আশা কৰিছো। এইকাৰণে তেওঁ এজন স্থানীয় ব্যক্তি, ভদ্ৰ ব্যক্তি, শান্ত ব্যক্তি, তেওঁৰ কোনো বেয়া ৰেকৰ্ড নাই, কোনো বেয়া ৰেকৰ্ড নাই। আমি আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত এটা বিকাশৰ জোৱাৰ আহিছে। বিকাশ সবফালে হৈছে। বিকাশ আনিবলৈ ইয়াত কোনো প্ৰতিনিধি নাই। ইফালে যাব কংগ্ৰেছৰ প্ৰতিনিধি, ইফালে যাব UDF-ৰ প্ৰতিনিধি, চৰকাৰৰ ওচৰত গৈ পোৱা ব্যক্তি ইয়াত নাই। চৰকাৰৰ ওচৰত গৈ নাপায়, চৰকাৰৰ বহুত আঁতৰত ৰৈ থাকে। এতিয়া জাভেদ ইছলাম ডাঙৰীয়াক এনে এজন প্ৰতিনিধি দিছো, ইয়াৰ 11টা সমষ্টিৰ ৰাইজক চৰকাৰৰ ওচৰত নিব। মাটিৰ পট্টা দিব লাগে, তাৰ কাৰণেও নিব। অৰুণোদয় দিব লাগে, তাৰ কাৰণেও চৰকাৰৰ ওচৰত যাব। ৰেচন কাৰ্ড পাব লাগে, তাৰ কাৰণেও চৰকাৰৰ ওচৰত যাব। বিনামূলীয়া 5 লাখ টকাৰ স্বাস্থ্যৰ কাৰ্ড দিব লাগে, তাৰ কাৰণেও চৰকাৰৰ ওচৰত লৈ যাব। ইয়াত প্ৰত্যেকজনী মেট্ৰিক পাছ কৰা ছোৱালী, হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছোৱালী, তাৰ পিছতে BA পাছ কৰা ছোৱালীক
10,000 টকা দিব লাগে, 12,500 দিব লাগে, 25,000 টকা দিব লাগে, তাৰ কাৰণেও চৰকাৰৰ ওচৰত লৈ যাব। প্ৰত্যেক ঘৰ মানুহৰ মুৰব্বীক বীমা কৰি, ইঞ্চুৰেঞ্চ কৰি বিপদ আপদৰ সময়ত সহায় কৰিব লাগে, তাৰ কাৰণেও চৰকাৰৰ ওচৰত লৈ যাব। গতিকে চৰকাৰৰ ওচৰত যাব পৰা প্ৰতিনিধি লাগে। চৰকাৰ থাকিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ অসম চৰকাৰ থাকিব, MP নিৰ্বাচন হৈ যাব, চৰকাৰৰ ওচৰত যাব কোন? জাভেদ ইছলাম ডাঙৰীয়া। চৰকাৰৰ ওচৰত যাব কোন? জাভেদ ইছলাম ডাঙৰীয়া। আৰু জাভেদ ইছলাম ডাঙৰীয়াক আপোনালোকে 7 তাৰিখে হাতীৰ চিনত ভোট দি চৰকাৰৰ তাত পঠাব লাগিব আপোনালোকৰ প্ৰতিনিধি হৈ। আপোনালোকে কাৰ ওচৰত দাবী কৰিব? কাৰ ওচৰত আপত্তি দিব? কাৰ ওচৰত অভিযোগ দিব? UDFৰ MLAৰ ওচৰত অভিযোগ দি লাভ নাই, কংগ্ৰেছৰ MLAৰ ওচৰত অভিযোগ দি লাভ নাই। গতিকে অভিযোগ আপত্তি জনাব লাগিব জাভেদ ইছলামৰ ওচৰত। গতিকে জাভেদ ইছলাম ডাঙৰীয়াক আপোনালোকে হাতীৰ ছবিত ভোট দি 7 তাৰিখে সাংসদত পঠাব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আকৌ বহিব। ইয়াত কোনেও মন্দিয়া, এই কলগেছিয়া, ইয়াত কোনেও বাধা দি ৰাখিব নোৱাৰে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ইয়াত কোনেও বাধা দিব নোৱাৰে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 10 বছৰ প্ৰধানমন্ত্ৰী হল, আকৌ এবাৰ প্ৰধানমন্ত্ৰী হব। ভাৰতবৰ্ষৰ ৰাইজে পাতিব। আপুনি বাধা দিলে, মই বাধা দিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰৈ নাথাকে। এইটো খাটাং। নৰেন্দ্ৰ মোদী ডাঙৰীয়া খাটাং, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী খাটাং। ইয়াত কোনো বন্ধ নাই। আমি তাত যাব পাৰিম নে নাই, এই ৰাস্তা মুকলি কৰক। এই ৰাস্তাটো নিজে নিজে বন্ধ নকৰিব। এই ৰাস্তাটো নিজে নিজে বন্ধ কৰি নিদিব। এইকাৰণে বন্ধ নকৰিব। ইয়াৰ বিকাশ হ'ব লাগিব। প্ৰতি ঘৰ পৰিয়ালে সুবিধা পাব লাগিব, ৰেচন কাৰ্ড পাব লাগিব, অৰুণোদয় পাব লাগিব, ল'ৰা ছোৱালীক পঢ়াবলৈ পইচা পাব লাগিব, বীমাৰ ইঞ্চুৰেঞ্চ পাব লাগিব, বীমা পাব লাগিব, স্বাস্থ্যৰ কাৰ্ড পাব লাগিব, স্কুল কলেজ হ'ব লাগিব, হস্পিটাল হ'ব লাগিব। কলগেছিয়া হস্পিটাল কিবা কিবি সমস্যা আছে, মই বহুত সমাধান কৰিছো, আৰু 2-এটা আছে কৰিম, তাত কোনো অসুবিধা নাই। কিন্তু এতিয়া আপোনালোকে এটাই চিন্তা কৰক যে জাভেদ ইছলাম ডাঙৰীয়াক আপোনালোকৰ প্ৰতিনিধি কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত পঠাব লাগিব, আৰু আমাৰ ৰাইজৰ উপকাৰ হ'ব লাগিব। ৰাইজৰ প্ৰাপ্যখিনি আমি আদায় কৰিব লাগিব। সদায় উল্টা কথা কৈ আৰু দেশ নচলে। 15 বছৰ আমাৰ হজুৰে উল্টা কথা কলে। মই হজুৰক সন্মান কৰো, তেওঁ খুব ভাল মানুহ, মই সন্মান কৰো। কিন্তু তেওঁ চৰকাৰটো নোহোৱা হলে তেওঁ কাম কেনেকে কৰিব? তেওঁতো কাম কৰি দিব নোৱাৰে। গতিকে আপোনালোকে এনে এজন মানুহ লাগিব যিজন চৰকাৰত আছে। নহলে চৰকাৰ চলি থাকিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো চৰকাৰ চলি থাকিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো চৰকাৰ চলি থাকিব, খালি আমি নাথাকিম। চৰকাৰটো চলি থাকিব। চৰকাৰটো আপোনালোকে বন্ধ কৰিব নোৱাৰে। ইয়াৰ পৰা চৰকাৰ বন্ধ কৰিব নোৱাৰে। 2টা চৰকাৰ বন্ধ কৰিব নোৱাৰে। 2টা চৰকাৰ ভালকে চলি থাকিব। কিন্তু আমি চৰকাৰত অংশীদাৰ হম নে নহম, এইটো সিদ্ধান্ত লোৱাৰ উপযুক্ত সময় আহিছে। ইয়াত বহুত বেলেগ বেলেগ কথা কব, কোনো কথাৰ কাম নাই, কোনো কথাৰ কাম নাই। এই 10 বছৰ দেখিলে ইছলাম ধৰ্মী মানুহৰ মাজত কোনো দাঙ্গা হাংগামা হোৱা নাই, শান্তিত মানুহ আছে, সকলোখিনি হৈছে। মাটিৰ পট্টা পাবলৈ বাকী আছে, MP বনাওক, মাটিৰ পট্টা লওক, একদম চাফা দাবী কথা। আৰু কি কি কাম আছে কৰি লওক। গতিকে আমি এইটোৱেই অনুৰোধ জনাইছো অসম গণ পৰিষদ দলৰ পৰা, ভাৰতীয় জনতা পাৰ্টি, UPPL সকলোৰে মিত্ৰজোঁটৰ হৈ আমি আপোনালোকৰ ওচৰত যে অহা
7 তাৰিখে জাভেদ ইছলাম ডাঙৰীয়াক হাতীৰ ছবিত ভোট দি আপোনালোকে সাংসদলৈ পঠাওক আৰু আমি গোটেই ধুবুৰী লোকসভা সমষ্টিৰ 11টা বিধানসভা সমষ্টিৰ যেনেকে এতিয়া মান্দিয়াত আছো মন্দিয়াকে ধৰি আমি আটাইকেইটা সমষ্টিত আমি একত্ৰিত কৰি আমি চৰকাৰৰ লগত সকলো কাম ইয়াত চৰ চাপৰি বহুত আছে কৃষি মন্ত্ৰীৰ যথেষ্ট কাম আছে অতুল বৰা ডাঙৰীয়াৰ যথেষ্ট কাম আছে আমাৰো যথেষ্ট কাম আছে ইয়াত বোলে কৰবাত চৰত আপোনালোকৰ যিখন আমাৰ চৰত যিটো আমি হস্পিটাল দিছো যিটো আপোনালোকৰ ফেৰীত যায় নাৱত যায় এনেকে যিমান যি আছে এইবিলাক কামৰ কাৰণে আমি আছো মুখ্যমন্ত্ৰী আছে আপোনালোকে ভোট দিয়ক এমপি নিৰ্বাচন কৰক এমপিৰ লগত আমাৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ খেতি বাতিৰ কাৰণে আহিব স্বাস্থ্য মন্ত্ৰী মই আহিম আপোনালোকৰ সমস্যা মুখৰ আগত সকলো দূৰ কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা দিছে মাটিৰ পত্তাকে ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি সমস্যা সমাধান কৰিব আজি কথা কৈছো কথা শুনিছে গতিকে কথাখিনি শুনি পেলাই আকৌ এবাৰ ঘৰত ভাবিব কাৰণ ইয়াত ৰাজনীতিটো বেলেগ ৰাজনীতি আমি যিটো কথা কৈছো আমাক বিশ্বাসত ল'ব পাৰিছে নে নাই বেলেগে এটা কথা ক'ব সেইটো এটা বেলেগ হ'ব বেলেগে এটা ক'ব সেইটো বেলেগ হ'ব কিন্তু আচল কথাটো ক'ত বাস্তৱটো ক'ত সঁচাটো কি ভৱিষ্যতটো ক'ত আছে ভৱিষ্যতটো আছে যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই চৰকাৰখনত আছে ভৱিষ্যতটো আছে যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেই চৰকাৰখনত আছে যিখন চৰকাৰ হোৱাটো খাটাং আৰু যিখন চৰকাৰ চলি আছে আৰু ভৱিষ্যতেও হ'ব গতিকে মই সকলোকে বেলেগ কোনো কথা কোৱা নাই কাৰো বদনামো নকওঁ কাৰো সদনামো ক'বলগীয়া নাই আমি নিজৰ কথা কৈছো আমি কি কৰিম আৰু আপোনালোকে কি কৰিব লাগে আমাৰ কথা আমি কলো আপোনালোকৰ কথা আপোনালোকে ভাবিব আৰু 7 তাৰিখে মোৰ বিশ্বাস জাভেদ ইছলাম ডাঙৰীয়াক হাতীৰ ছবিত ভোট দি সাংসদ কৰিব আৰু আমি সকলো একেলগে ইয়াত পুনৰ যাতে আহিব পাৰো এই আশা ৰাখিয়ে মোৰ বক্তব্য সামৰিলো ধন্যবাদ জয় অসম ভাৰত মাতা কি জয়